নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ যে SBI জুনিয়ৰ এছ'চিয়েট পদৰ কাৰণে অলৰেডি আগত অনলাইন আবেদন হৈছিল। সেই অনলাইন আবেদন যিখিনি হৈছিল তাৰে এতিয়া এক্সামৰ কাৰণে এডমিট কাৰ্ড অ'পেন হৈছে। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে SBI এডমিট কাৰ্ড ডাউনলোড। এতিয়া এই এডমিট কাৰ্ডটো আপোনালোকে কেনেধৰণে ডাউনলোড কৰিব আৰু আপোনালোকে এই এডমিট কাৰ্ড ক'ত পাব, ইয়াৰ পৰীক্ষা কেতিয়া হ'ব, এই সকলোখিনি মই আজি জনাম। যিহেতু যাৰ এডমিট কাৰ্ড 14/9/2025 পৰা ডাউনলোড প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ সম্পূৰ্ণ ডাউনলোড প্ৰচেছ আজি মই আপোনালোকক জনাবৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ কাৰণে এটা বিশেষ ন'টিছ লৈ আহিছোঁ। ন'টিছটো আপোনালোকে ইয়াতে নিশ্চয় দেখিছে, SBI এডমিট কাৰ্ড ডাউনলোড। এই ন'টিছটো আপোনালোকে চাব, SBI এডমিট কাৰ্ড ডাউনলোড। এতিয়া কি এডমিট কাৰ্ড ডাউনলোড হ'ব SBI, এই কথাখিনি মই জনাম আপোনালোকক সবিশেষ। আপোনালোকে চাই যাব। ইয়াতে প্ৰথমতে আপোনালোকে চাওক, যিখিনি পোষ্টৰ কাৰণে আপোনালোকে চাইছিলে SBI জুনিয়ৰ এছ'চিয়েট যিখিনি পদ আছিলে, এই পদখিনি অলৰেডি অনলাইন আবেদন হৈ গৈছিলে। ইয়াৰ কাৰণে এডমিট কাৰ্ড এতিয়া ৰিলিজ কৰিছে। এই এডমিট কাৰ্ডটো আপোনালোকৰ যিহেতু পদখিনি আছিলে জুনিয়ৰ এছ'চিয়েট এইটো কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছৰ। ইয়াতে মুঠ পদ আপোনালোকৰ চাওক 6589টা পদ মুঠ আছিলে। ইয়াৰ কাৰণে এতিয়া এক্সাম ডেট আহিছে। তাৰ কাৰণে এক্সামটো আপোনালোকৰ 20, 21 আৰু 27 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। গতিকে ইয়াৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোক আহিছে। এতিয়া আপোনালোকে এডমিট কাৰ্ড কেনেধৰণে ডাউনলোড কৰিব আৰু কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড হৈছে এইটো কথা চাওক। এডমিট কাৰ্ড ৰিলিজ ডেট 14 ছেপ্টেম্বৰ 2025, 14 ছেপ্টেম্বৰ তাৰিখে এইটো ৰিলিজ দিছে। গতিকে আপোনালোকে এতিয়া এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে ডাউনলোড কেনেধৰণে কৰিব ইয়াৰ ষ্টেপখিনি আছে, মই ষ্টেপখিনিও আপোনালোকক কৈ দিম। ইয়াত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ যিটো SBI যিটো অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব। অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ ইয়াতে SBI এডমিট কাৰ্ড বুলি এটা অপশ্যন পাব। সেই SBI এডমিট কাৰ্ডত যাব। এডমিট কাৰ্ডত যোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা আপোনালোকৰ ৰোল নাম্বাৰ এণ্ড পাছৱৰ্ড এণ্ড ডেট অফ বাৰ্থ, এইকেইটা বস্তুৰ সহায়ত আপোনালোকে লগ ইন কৰিব লাগিব। এইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু তাৰ পাছৱৰ্ডটো আৰু আপোনাৰ ডেট অফ বাৰ্থটো, এই তিনিটা ফিল আপ কৰাৰ পাছত আপোনালোকৰ কি হ'ব, লগ ইন কৰিব পাৰিব। লগ ইন কৰাৰ পাছত আপোনালোকে এডমিট কাৰ্ডৰ পেজত আপোনালোক আহি যাব। এডমিট কাৰ্ড য'ত আছে তাত আপুনি এডমিট কাৰ্ডৰ পেজত আহি যাব। অহাৰ পাছত আপোনালোকে তাৰ পৰা কি কৰিব পাৰিব, এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোডো কৰি ল'ব পাৰিব বা ডাউনলোড কৰি আপোনালোকে প্ৰিণ্টো কৰোঁ বুলিলে প্ৰিণ্ট কৰি ল'বও পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ডিটেইলছ আপোনালোকে তাত এডমিট কাৰ্ডত দেখা পাব। ডিটেইলছ আৰু কৰেক্ট ইয়াতে বস্তুখিনি গোটেইখিনি আপোনালোকৰ এডমিট কাৰ্ডত আহিব। ইয়'ৰ নেম, ফটোছ এণ্ড ছিগনেচাৰ, ডেট অফ এক্সাম, টাইম আৰু ভেনু ক'ত হ'ব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইখিনি বস্তু আপোনালোকৰ এডমিট কাৰ্ডত উল্লেখ থাকিব। আপোনালোকে কেনেধৰণে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব এইখিনি কথা আপোনালোকক জনাই দিলোঁ। ইয়াত ডাউনলোড কৰোঁতে যদি আপোনালোকৰ আৰু কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।